তুমি কি কৈছা মই ঠিক ধৰিব পৰা নাই মই মানে কৈছো আপোনালোকে দুপৰীয়াৰ ভাত কেই বজাত খায় ও মই মানে কথা এটা চিন্তা কৰি আছিলো সেইকাৰণে তোমাৰ কথাটো মই শুনাই নাছিলো আপোনাৰ বাৰু কিবা কথাত টেনচন হৈ আছে নেকি নাই নাই একো টেনচন হৈ থকা নাই তুমি সুধিছিলা আমি দুপৰীয়া ভাত কেই বজাত খাওঁ হয় এই 2-2:30 বজাত খাওঁ আৰু ভিনদেউহঁত ভাত খাবলৈ আহেনে নাই নাই নাহে অফিচত সোমোৱাৰ পিছত তেওঁলোক দুয়োজনেৰে ভোক পিয়াহ নোহোৱা হৈ যায় মই সদায় কওঁ দুপৰীয়া আহি ভাতকেইটা খাই ল'বলৈ কিন্তু আজিলৈকে বাপেক পুতেক এজনকো আনিব পৰা নাই এতিয়াৰ পৰা আহিব চাগে দিয়ক মানে আমাৰ অমিবা আহিল যেতিয়া আৰু অমিবাই যদি ভিনদেউক ভাত খাবলৈ আহিবলৈ কয় ভিনদেউ নহাকে থাকিবনে নে ভিনদেউৱে তাইৰ কথা নামানিব জানো তোমাৰ বায়েৰাই কৈছে নে নাই মই তাইক সুধিছিলো তাই দেখোন জুনুকা চা তই অলপ আহচোন মোৰ লগত কাম এটা আছে অলপ সহায় কৰি দিবি তোমাৰ আকৌ কি কাম ওলাল এতিয়া আছে কাম এটা তই আহচোন বাৰু আপুনি বহক দেই মই আপোনাৰ লগত পিছত কথা পাতিম ঠিক আছে যোৱা ভালনে আপোনাৰ আছো আৰু ভালে বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলো সময় পোৱা নাই অহাৰ কাৰণে বেয়া পোৱা নাইতো বেয়া আৰু কিয় পাম কিন্তু কিয় বা আহিছে সেইটোৱে মই চিন্তা কৰিছো আচলতে আপোনালোকৰ কথা মোৰ মাজে মাজে মনত পৰিয়ে থাকে ইমানখিনি টকা মোৰ বিশ্বাসতে দিছে কামো নহ'ল পইচাও নহ'ল আপোনালোক ভাল মানুহ কাৰণে একো নক'লে পইচাখিনি ওলাবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ এতিয়াও চেষ্টা কৰি আছোঁ পৰা নাই আপুনি তাৰমানে তাকেই ক'বৰ কাৰণে আহিলে সেইটো কথা নহয় আপোনালোকে বেয়া পাই আছে নেকি তাকে জানিবলৈ মই দুৱাৰাক লগ ধৰিবলৈ আহিলোঁ ঠিক আছে তেওঁ যদি নাই মই আহা বুলি ক'ব আৰু মোক বেয়া পাই থাকিব নক'ব দেই পইচাখিনি গ'ল যেতিয়া এতিয়ানো বেয়া পাই কি লাভ তাৰমানে মোক সঁচাকৈ বেয়া পোৱা নাই চব মোৰ মনটো এতিয়াই ভাল লাগিছে পিছে মই আহোঁ যাওক চা জুনুকা তই মোৰ খবৰ ল'বলৈ আহিছ মই ভালেই পাইছো কিন্তু তই ৰ'বাচোন ৰ'বা মই অহাৰ কাৰণে তুমি ভাল পাইছা নে ভালেই পাইছা ভাল পাইছো হ'ল কিন্তু তই এনেকৈ জাৰে তাৰে লগত যিটি কথা পাতি থকাটো মই ভাল পোৱা নাই মইনো কাৰ লগত কি কথা পাতিলো এই যে কোন দুপৰীয়া ভাত খাবলৈ আহিব নাহে তই এইবোৰ কিয় সুধি আছ ভিনদেউৰ কথাহে সুধিছো বেলেগৰ কথাটো সোধা নাই যাৰে কথা নুসুধ লাগিলে এইবোৰ সুধিবলৈ তোৰ দৰকাৰ নাই নহয় অমিবা কি হ'ল তোমাৰ বাৰু ভিনদেউৰ লগত সহজ ৰিলেশ্যন এটা নাই নেকি কিয় নাথাকিব আছে চব ঠিক আছে মোৰ কিন্তু তেনেকুৱা যেন লগা নাই কিয় লগা নাই তোৰ তোমাৰ কথা বতৰাবিলাকৰ পৰাই মই অনুমান কৰিছো যে তোমালোকৰ মাজত এটা সহজ ৰিলেশ্যন নাই তই মানে বৰ অদৰকাৰী কথা কিছুমান ভাবি থাকিব পাৰ দেই অদৰকাৰী কথা নহয় অমিবা বাছ কাৰ লগত সহজ ৰিলেশ্যন আছে কাৰ লগত নাই তই এইবোৰ ভুল ল'বলৈ ইয়ালৈ আহিছিলি বা মই চা তই জান যে যেতিয়াই তেতিয়াই যিটি কথা কৈ থাকিলে মই বৰ ভাল নাপাওঁ তই মোৰ খবৰ ল'বলৈ আহিছ ভাল কথা ভালকৈ খা থাক ফূৰ্তি কৰ কিন্তু অদৰকাৰী কিছুমান নিজৰ মূৰটোতো পাগলি নাথাকিবি আৰু আনৰ মূৰতো ভৰাই নিদিবি মই যিটো ভাবিছো সেইটোৱে হয় নিশ্চয় ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে কি হ'ব পাৰে বাৰু নে বায়ে এতিয়াও অমিতাক পাহৰিব পৰা নাই ঐ শংকৰ এনেকৈ অকলে অকলে বহি কি ভাবি আছনো ভাবিছো কিবা এটা তাকেইতো সুধিছো কি ভাবিছ কি ভাবিছো মানে জুনুকাজনীৰ কথাহে ভাবি আছো জুনুকাৰ কথা কি ভাবিছ সেইজনী বা তাত গৈ কি কৰি আছেগে সেইটো কথা ফোন এটা কৰি সুধিলেইতো হ'ল কি কৰি আছে ফোন কৰিম বুলি কৰিব পাৰো আহে নাই কিয় মই ফোনত কথা পাতি বেয়া পাওঁ তাই আহিলে গম পামেই নহয় তোৰ যাবলৈ মন গৈছে নহয় যাবলৈ মানে পৰা হ'লে মই বালতে থাকিলোগেহেঁতেন হয়নে
ঠিক আছে মই বাৰু আমি কথাটো ক'ম কি ক'ব তোক লৈ যায় নেকি সুধিম আকৌ মই অমিবাৰ লগত থাকিবলৈ মন যায় বুলিহে কৈছোঁ লোকৰ ঘৰত গৈনো আকৌ কেলৈ থাকিমগৈ বা ভালে আছে বুলি জানিলেই হ'ল আৰু তাতকৈ মোক একো নালাগে ঐ কিয় বা ভালে নাথাকিব কি কথা ক'বলৈ আহিছ এইগৰাকী যে কাণখন আৰু বৰ চোকা দেই কি কৈছ একো নাই কোৱা আৰু শান্তনা তই ইয়াৰ লগত কি কথা পাতি থাকো ইহঁতে মানুহৰ মন ভাল লগতে কথা ক'বলৈ নাজানে মূৰত এসোপা চিন্তাহে সুমুৱাই দিয়ে কি চিন্তা ভৰালো মই কিয় অমিয়ে কিয় ভালে নাথাকিব ধনে ধানে টকাই পইচাই গোটেইখন নদন বদন মাটিহেন যোৱাই সেইখন ঘৰত ভালে নাথাকি কোনখন ঘৰত ভালে থাকিব মইনো অমিবাক ভালে নাথাকিব বুলি কেতিয়া ক'লো ঐ তই কি কৈ আছিলি মই শুনা নাই বুলি ভাবিছ হ'বলা বাইদেউ সি তেনেকুৱা ধৰণৰ একো কথাই কোৱা নাই কি কৈছে মই চব শুনি আছো মুঠ কথা হ'ল তাই তাতে ভালে আছে ভালে থাকিব আৰু বেলেগ কোনো কথাই নকবি তই উফ ৰাম মই ক'লো এটা মানে বুজিলে কিবা এটা ঐ ঐ তই কি কৈছ তই যিয়ে নক মই তোৰ কিন্তু কথা ভাল নাপাওঁ দেই নাপালে নাই তোক মানে বাইদেউ আপুনিতো তাক এনেই কিয় খং কৰি থাকে নহ'লে মূৰত উঠিব যে সি মূৰৰ ওপৰত উঠা বিধৰ ল'ৰা নহয় এনেকৈ নকবি দেই মূৰত উঠিলেহে গম পাবি আৰু এটা কথা মূৰত উঠিলে কিন্তু নমাব নোৱাৰ কৈ দিলো এইবোৰ হ'ব বাৰু দিয়ক কওকচোন কি কথা পাতিবলগীয়া আছিল মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছো কিয় জুনুকা বা কেতিয়া আহে এই দুইজনী মানুহে ঘৰখনত নাথাকিলে বৰ অসুবিধা হ'ব মই ভাইটিক কথাটো ক'ম মই কাইলৈ ৰাতিপুৱাই যামগৈ আৰু যদি সেইটোৱে হৈছে তেনেহ'লে তুমি ভুল কৰিছা অমিবা প্লিজ জুনুকা তই মোক ভুল শুদ্ধৰ জ্ঞান নিদিবি কি কৰিব লাগে আৰু কি কৰিব নালাগে মই ভালদৰে জানো তোক যাবলৈ কৈছো তই যা গৈ আহিলে অঁ দেৰি হ'ল যে মই আড্ডা মাৰি থকাৰ কাৰণেহে দেৰি হ'ল অফিচত তুমি আড্ডা মাৰিবলৈহে যাওঁ কিয়নো তেনেকৈ কৈছে মই সুধিছোহে নুসুধিবা একো নুসুধিবা মোৰ ক'বলৈ মন নাই তই অহাৰ কাৰণে মই বেয়া পোৱা বুলি কেতিয়া ক'লো কিন্তু তোমাৰ কথাবোৰততো মোৰ তেনেকুৱা যেনে লাগিছে চা জুনুকা মই তোক আকৌ এবাৰ ভালকৈ কৈছো যে তই অহাৰ কাৰণে মই একেবাৰে বেয়া পোৱা নাই কিন্তু তই যে অহাৰ পৰা অদৰকাৰী কথা কিছুমানত লাগি ফুৰিছ সেইটোতহে মই ভাল পোৱা নাই মইনো কাক কি কথা ক'লো অহাৰ পৰা দেখোন হোৱাই নোহোৱাই সেইবোৰ কথাতে লাগি ফুৰিছ তই যেন ইয়ালৈ ফুৰিবলৈ অহা নাই চোৰাংচোৱাগিৰি কৰিবলৈহে আহিছ তুমি ঠিক ধৰিছা অমিবা তোমাক কিবা এটা মোৰ সহজ যেন লাগি থকা নাই আৰু তুমি যেন ডাঙৰ কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছা আৰু সেই কথাটো কি হয় মই জানিবলৈ চেষ্টা কৰিছোঁ তই যদি এনেকৈয়ে ভাবিছ তেনেহ'লে জুনুকা তই আৰু ইয়াত থাকিব নালাগে তাৰ মানে তুমি মোক যাবলৈ কৈছা যাবিগৈ অমিবা চা জুনুকা তোক এনেকৈ যাবলৈ ক'বলৈ মোৰ ভাল লগা নাই কিন্তু তই যদি ইয়াত থাক মোৰ প্ৰব্লেম হ'ব মই থাকিলে তোমাৰ প্ৰব্লেম হ'ব তোমাৰ হৈছে কি অমিবা মোৰ আগত কথা লুকুৱাই তোমাৰ কি লাভ হ'ব কোৱাচোন আৰু মই যি অনুমান কৰিছোঁ তুমি যেন মনে মনে বহুত কষ্টত আছা হয়তো তুমি অমিতাক পাহৰিব পৰা নাই আৰু যদি সেইটোৱে হৈছে তেনেহ'লে তুমি ভুল কৰিছা অমিবা প্লিজ জুনুকা তই মোক ভুল শুদ্ধৰ জ্ঞান নিদিবি কি কৰিব লাগে আৰু কি কৰিব নালাগে মই ভালদৰে জানো তোক যাবলৈ কৈছো তই যাগৈ আৰু এটা কথা মনত ৰাখিবি ঘৰলৈ গৈ মাহঁতৰ আগত এইবোৰ কথা কৈ আৰু মাহঁতক চিন্তা নিদিবি ময়ো কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে জানো মই ইয়ালৈ কিয় আহিছিলোঁ জানা অমিবা কিয় তোমাক এবাৰ ওচৰৰ পৰা চাই যাবলৈ তুমি আঠমঙলালৈ যাওঁতেই অনুমান কৰিব পাৰিছিলোঁ তুমি যেন সুখী হৈ দেখুৱাবলৈ আমাক চেষ্টাহে কৰিছা কিন্তু ভিতৰি ভিতৰি তুমি বহুত কষ্টত আছা আৰু মই এতিয়া স্পষ্ট হৈ গ'লোঁ তুমি যেন সুখত থকা নাই আৰু মই ভবা কথাটোৱেই শুদ্ধ তোমাৰ কি হৈছে নাজানো ভাবিছিলোঁ তোমাৰ ওচৰলৈ আহিলে সকলো গম পাম কিন্তু তুমি যেতিয়া কথা লুকুৱাবলৈ চেষ্টাই কৰিছা মই আৰু তোমাক আমনি নকৰোঁ মাত্ৰ এটা কথাই কওঁ তুমি যাতে সঁচাকৈ সুখী হৈ থাকিব পাৰা তুমি চিন্তা কৰিব নালাগে মই কাইলৈ যামগৈ আহিলে ভিন্দু অমিতা শুনা তোমাৰ লগত মোৰ কথা আছে
আহিলে অঁ দেৰি হ'ল যে মই আড্ডা মাৰি থকাৰ কাৰণেহে দেৰি হ'ল অফিচত মই আড্ডা মাৰিবলৈহে যাওঁ কিয়নো তেনেকৈ কৈছে মই সুধিছোহে নুসুধিবা একো নুসুধিবা মোৰ ক'বলৈ মন নাই এওঁৰ আকৌ কি হ'ল ইমান খং উঠি আহিছে যে কোনে ইমান চিঞৰ বাখৰ কৰিছে এইকে সুধি লওঁ তুলতুল কি কৰিছা এনেই কিবা কিবি বাহিৰত কোনে ইমানকৈ চিঞৰিছে ছাৰে কিবা কথাত খং উঠি আহিছে নেকি হুলস্থুল হ'ব নেকি বাৰু এতিয়া হুলস্থুল নহয় দেৰিকৈ অহাৰ কাৰণে বাইদেৱে কিবা ক'লে চাগে সেইকাৰণে হ'বলা ছাৰৰ খং উঠিছে ৰক্ষা মই আকৌ হুলস্থুল হ'ব বুলি ভাবি ভয়ে খাই গৈছিলোঁ ইমান দিন হ'ল এইখন ঘৰত কেতিয়াও কোনো কথাতেই হুলস্থুল নহয় সকলোৰে মাজত তেন্তে বহুত মিলা প্ৰীতি আছে চাগে ন আছে হেৰি নহয় ছাৰহঁত আহি পালেহি নহয় মই চাহ বনাওঁ দেই আপুনি চাহ অকণ খাব নেকি খাম বাৰু দিয়া পিছে তোমাক এটা কথা সুধো কি ভিনদেউহঁত অফিচৰ পৰা অহাৰ পিছত সদায় তুমিয়ে চাহ কৰা নেকি মানে মই ক'ব খুজিছোঁ আমাৰ অমিবাই চাহ নকৰে নেকি বাৰু কৰে কিন্তু দিবলৈ যাবলৈ টান পায় বিশেষকৈ দাদাক চাহ দিবলৈ যোৱা বুলিলে মৰিব পাৰে আগতে ময়ে জোৰ কৰি দিব যাব কৈছিলোঁ কিন্তু এতিয়া আৰু জোৰ নকৰা হ'লোঁ দাদাক চাহ ময়ে দিওঁ আচৰিত কথা অমিবাই আকৌ কিয় ভিনদেউক চাহ দিবলৈ বেয়া পায় তেওঁলোকে বেছিকৈ কথা বতৰা নেপাতে যে সহজ হ'ব পৰা নাই চাগে এতিয়া মই চাহ কৰোঁ দেই ব'লা ময়ো তোমাক সহায় কৰি দিওঁ কিন্তু মোৰ প্ৰব্লেমবিলাক শুনাতো তোমাৰ আপত্তি থাকিব নালাগিছিল প্ৰব্লেম আচলতে সেইবোৰ মানুহৰ শুনিব পাৰি যাৰ প্ৰতি মনত ভাল ভাৱ থাকে আৰু মই এতিয়ালৈকে আপোনাৰ প্ৰতি কোনো ধৰণৰ ভাল ভাৱ মনত আনিব পৰা নাই আচলতে দেউতাৰ অফিচৰ কথা লৈ আজি বহুত খং উঠি আছে বিশেষকৈ চাইনিৰ কাৰণে অফিচত বোলে তাইৰ কাৰণে বহুত প্ৰব্লেম হৈছে কিয় কৈ আছে আপুনি মোৰ এইবোৰ শুনি থকা আৰু একেবাৰে মন নাই তোমাক নকয় আৰু কাক ক'ম পত্নীতকৈ ভাল বান্ধৱী আৰু যেনো কোনোবা থাকিব পাৰে প্ৰথম কথা মই এতিয়াও আপোনাৰ পত্নী হোৱা নাই আৰু দ্বিতীয় কথাটো হৈছে বন্ধু এটা পবিত্ৰ শব্দ এই শব্দটো আপোনাৰ আৰু মোৰ সম্পৰ্কটোৰ মাজলৈ নানিলেই ভাল হ'ব নেকি মই এটা কথা বুজি পোৱা নাই তুমি আমাৰ ঘৰখনৰ সকলো মানুহকে আপোন কৰি লৈছা অথচ মোক আপোনাক মই কিয় বিশ্বাস কৰিব পৰা নাই সেইটো কি আপুনি এতিয়াও বুজি পোৱা নাই একেটা প্ৰশ্নকে বাৰে বাৰে সুধি থকাৰ কিবা যুক্তি থাকিব পাৰে নেকি ভাবিছিলোঁ যিমানবোৰ ঘটনা ঘটিল যিমানবোৰ কথাৰ কাৰণে মনত চাপ লৈ থাকিবলগীয়া হৈছে তোমাক আহি ক'ম মনটো অলপ হ'লেও ফ্ৰেছ লাগিব মোক তুমি সহ্য কৰিব পৰা নাই কথাটো বুজি পাইছোঁ কিন্তু মোৰ প্ৰব্লেমবিলাক শুনাতো তোমাৰ আপত্তি থাকিব নালাগিছিল প্ৰব্লেম আচলতে সেইবোৰ মানুহৰ শুনিব পাৰি যাৰ প্ৰতি মনত ভাল ভাৱ থাকে আৰু মই এতিয়ালৈকে আপোনাৰ প্ৰতি কোনো ধৰণৰ ভাল ভাৱ মনত আনিব পৰা নাই মনত যদি আছে কেৱল আপোনাৰ কাৰণে সন্দেহ আৰু তেনেকুৱা এজন মানুহৰ প্ৰব্লেম শুনাৰ ধৈৰ্য থাকে নেকি সঁচাকৈ জানি তুমি মোক কেতিয়াও বিশ্বাসত ল'ব নোৱাৰিবানে বিশ্বাস নোহোৱাকৈ বিশ্বাস কৰাটো জানো ভুল নহ'ব কৰণ স্বৰূপক দেউতাই আজি গালি পাৰিলে চাইনিৰ ফোন পোৱা নাই যাৰ কাৰণে দেউতাই আপোনাক কথা শুনাইছে এই সাধাৰণ কথাবোৰ লৈ আপুনি ভাগি পৰিছে আৰু মোলৈ চাওকচোন মই এজন মানুহ হেৰুৱাইছোঁ যাক মই ভাল পাইছিলোঁ তেওঁকে ভুল বুজি মই আপোনাৰ লগত বিয়া হৈ আহিলোঁ আৰু এতিয়া গম পাইছোঁ যে তেওঁ কাৰোবাৰ স্বাৰ্থৰ চিকাৰ হ'ল ইমানখিনি কথা জনাৰ পাছতো প্ৰকৃত সত্যটো কিন্তু মই এতিয়াও উলিয়াব পৰা নাই এবাৰ ভাবি চাওকচোন প্ৰকৃত সত্য যেতিয়ালৈকে বিচাৰি নাপাওঁ মই কিমান ভুগিব লগা হ'ব ইমান ডাঙৰ প্ৰব্লেম এটাত পৰি থকাৰ পাছতো মই আকৌ আপোনাৰ প্ৰব্লেম শুনিব লাগে কিন্তু তুমিতো বীৰণাৰ প্ৰব্লেমৰ কথা শুনিছা তাইৰ লগত কথাও পাতিছা শুনিছোঁ কাৰণ বীৰিনাক মই ভণ্টি হিচাপে ধৰি লৈছোঁ আৰু আপোনাক
এতিয়াও মই মোৰ হাজবেণ্ড হিচাপে ধৰি ল'ব পৰা নাই আৰু পাৰ্থক্যটো তাতেই আচলতে কথাটো একেবাৰেই সহজ মই ভুগি থকা প্ৰব্লেমটোৰ পৰা আপুনি মোক মুক্তি দিয়ক ময়ো আপোনাক হাজবেণ্ড বুলি মানি ল'ম মই কলেজলৈ নোযোৱাৰ কাৰণে দেউতাই খং কৰিছে খং কৰা নাই কিন্তু সুধিছে মোৰ যেতিয়াই যাবলৈ মন যায় মই তেতিয়াই যাম নহয় ঠিক আছে বাৰু তোমাৰ যেতিয়াই যাবলৈ মন যায় তেতিয়াই যাবা কিন্তু সোনকালে যাবলৈ চেষ্টা কৰা এনেও দেউতা বহুত টেনশ্যনত আছে তাৰ ওপৰত যদি তোমাৰো টেনশ্যন ল'বলগীয়া হয় মানুহজনৰ কি অৱস্থা হ'ব এবাৰ ভাবি চোৱাচোন মোৰ কাৰণে কিয় টেনশ্যন ল'ব লগা হ'ব দেউতাই তুমিতো আগতে ক্লাছ ক্ষতি কৰি ঘৰত নাথাকা আনকি ঘৰলৈ মাতিলেও তোমাৰ আহিবলৈ টান সেইজনী ছোৱালী এতিয়া ক্লাছ ক্ষতি কৰি ঘৰত আছাহি দেউতাই যদিও তোমাক একো কোৱা নাই কিন্তু তেওঁ জানো মনে মনে কথাটো ভাবি থকা নাই ভাবি আছে কাৰণেই কথাটো কৈছে কি কৈছে দেউতাই আচলতে দেউতাৰ অফিচৰ কথা লৈ আজি বহুত খং উঠি আছে বিশেষকৈ চাইনিৰ কাৰণে অফিচত বোলে তাইৰ কাৰণে বহুত প্ৰব্লেম হৈছে ইফালে তাইৰ লগত যোগাযোগো কৰিব পৰা নাই তাই চাগে এই সকলোবোৰ কৰোঁ বুলিয়েই কৰিছে দেউতাই কৈছে দেউতাই দেৱৰাজৰ দৰে তোমাকো অফিচৰ কামত লগাই দিব লোকলে আৰু আশা কৰি নাথাকে ঘৰৰ মানুহে কাম জানিলে আনলৈ আশা কৰি থাকিব নালাগে সেইকাৰণে তেওঁ ভাবিছে সোনকালে তুমি পঢ়া শুনাখিনি শেষ কৰি অফিচতে জইন কৰাহি মা মই এইবিলাক কাম বেয়া পাওঁ পঢ়া শুনা শেষ হ'লেও মই দেউতাৰ অফিচত গৈ কেতিয়াও কাম কৰোঁ কিয় দেউতাৰ অফিচত গৈ কাম কৰিলে কি বেয়া কথাটো হ'ব একো বেয়া কথা নহয় কিন্তু মই বেলেগ এটা প্লেন কৰি আছোঁ মই দেউতাৰ অফিচত গৈ কাম কৰাৰ কথা ভবা নাই ঠিক আছে বাৰু সময়ত সকলোবোৰ দেখা যাব সদ্যহতে তুমি তোমাৰ পঢ়াখিনি শেষ কৰা শুনা দেউতাই আকৌ এবাৰ কোৱাৰ আগতে তুমি সোনকালে কলেজলৈ গ'লে ভাল হয় আৰু যদি কলেজত আমি কিবা কথা পাতিব লাগে কোৱা মই পাতিম নালাগেও কলেজত কথা পাতিবলগীয়া তেনেকুৱা একো হোৱা নাই ঠিক আছে তেনেহ'লে তুমি সোনকালে যাবা বুলি মই দেউতাক কৈ দিম